তো সকলোকে নমস্কাৰ আজি এটা আমি বেলেগ স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰিম যিটোৰ নাম আপোনালোকে দেখিছে গ্লোবেল স্কলাৰশ্বিপ প্ৰগ্ৰাম AI 2025 ইয়াত আমি ইলিজিবিলিটি চাম কিমান ধৰক আপোনালোকে পইচা পাব কি পাব গোটেইবিলাক এই ভিডিঅ'টোত আলোচনা কৰিম সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকক এই স্কলাৰশ্বিপ বিলাকত এপ্লাই কৰি দিব লাগে তেতিয়াহলে ডেসক্ৰিপশন বক্সত এটা লিংক আছে লিংকটোত এটা আমাৰ ষ্টুডেন্টছৰ গ্ৰুপ আছে গ্ৰুপটোত যাওক যাই আপোনালোকে কৈ দিব যে আমাক স্কলাৰশ্বিপটোত এপ্লাই কৰি দিব লাগে সো তেতিয়া আমাৰ মানুহে আপোনাক লগ নকৰে আৰু এপ্লাই কৰি দিব আৰু যদি আপোনালোকে কয় আৰু তো বলক ভিডিঅ'টো আৰম্ভ কৰো সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি দিব চাওক এইটো প্ৰগ্ৰামটোৰ বিষয়ে অলপ চাওক গ্লোবেল স্কলাৰশ্বিপ প্ৰগ্ৰাম AI 2025 is an opportunity offered by AIS Technolabs Private Limited to undergraduate and postgraduate student. It only graduate bilage নহয় কোনোবাই যদি ধৰক পোষ্ট গ্ৰেজুৱেচনো কৰি আছে তেওঁলোকে এইটো এপ্লাই কৰিব পাৰিব The main subject to this scholarship program is provide financial support and leadership opportunities to student in their preferred subject. তো এইটোৰ মেইন অবজেক্টটো কি মানে তেওঁলোকে কিহৰ কাৰণে দিয়ে যাতে যিবিলাক ষ্টুডেন্টে পঢ়ি আছে তেওঁলোকে যিটো সাবজেক্ট লৈ পঢ়ি আছে সেইটো সাবজেক্টত যাতে পঢ়াত অসুবিধা নহয় অসুবিধা মানে কি হয় অসুবিধা মানে পঢ়াত যাতে পইচাৰ অসুবিধা নহয় মেইনলি সেইটোৰ কাৰণে এই স্কলাৰশ্বিপটো দিয়া হয় সো বলক এইটোৰ বিষয়ে আমি এতিয়া অলপ ব্ৰিফলি আলোচনা কৰো সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি স্কলাৰশ্বিপটো এপ্লাই কৰি দিব লাগে আমাৰ ডেসক্ৰিপশন বক্সত লিংক দিয়া আছে তাত গৈ কৈ দিলে হয় তো চাওক ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে চাওক ফাৰ্স্ট টু চাওক be a citizen of India or any country region চাওক কিন্তু ইয়াত এটা কথা আছে আপুনি ইন্ডিয়াৰ হ'ব লাগে বা এনি কাউন্ট্ৰি যিকোনো কাউন্ট্ৰি ধৰিলে আপুনি এইটোত এপ্লাই কৰিব লাগিব পাৰে কিন্তু ইন্ডিয়াৰ হ'লে অবিয়াসলি আপোনালোকক অলপ বেছি প্ৰায়োৰিটি দিব 90 নহয় 100% যিবিলাক মোৰ ভিউৱাৰ আছে সব ইন্ডিয়াৰে বাৰু have completed secondary school / high school education তো আপোনালোকে HS তো পাস কৰা হ'ব লাগিব হ'বতো লাগিব নহলে আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু have applied for an undergraduate postgraduate course in any subject from an accredited college institution university in the world তো আপোনালোকে যদি ধৰক কোনোবা কলেজত এপ্লাই কৰিছে তেতিয়াহে আপোনালোকে এই স্কলাৰশ্বিপটোৰ কাৰণে এলিজিবল হয়তো এটা আন্ডাৰগ্ৰেজুৱেট হ'ব পাৰে বা পোষ্ট গ্ৰেজুৱেট হ'ব পাৰে বা পৃথিৱীৰ যিকোনো ঠাইত আপুনি যদি এপ্লাই কৰিছে তেতিয়াও মানে পঢ়ি আছে তেতিয়াও এইটোত এপ্লাই কৰিব পাৰিব have completed at least one term in the respective course তো আপোনালোকে সাপোজ 4 বছৰীয়া আপোনালোকে ধৰক গ্ৰেজুৱেচন কৰি আছে আমাৰ ইণ্ডিয়াতে আৰু যদি ধৰক এক বছৰটো কমপ্লিট নকৰে তেতিয়াহলে আপোনালোকে স্কলাৰশ্বিপ নাপায় তো আপোনালোকে প্ৰত্যেক বছৰৰ মূৰে মূৰে পইচা পাই থাকিব আৰু এই 4 বছৰৰ এক বছৰ আপুনি যেতিয়া কমপ্লিট কৰিব তেতিয়া এটা পইচা সোমাব ইনষ্টলমেন্টৰ তাৰ পিছত আৰু এটা সোমাব এনেকৈ ধৰক 4 বছৰৰ গোটেই সোমাই থাকিব There must be no gap between the bachelor and master degree courses তো যিসকলে মাষ্টাৰ ডিগ্ৰী কোৰ্সৰ কাৰণে এটো এপ্লাই কৰিব মানে পোষ্ট গ্ৰেজুৱেট বিলাকে তেওঁলোকৰ মাজত কিন্তু গ্যাপ থাকিব নোৱাৰিব ইন কেস যদি গ্যাপ থাকে আপুনি এইটোত এপ্লাই কৰিব নোৱাৰিব সো এতিয়া আমি ইয়াৰ বেনিফিটস বিলাক চাও an annual scholarship program up to 2 years of any subject in any college of university worldwide participation in a fully funded seminar within the country and globally আচ্ছা ইয়াত ডাইৰেক্ট সাকে পইচাৰে আপোনালোকক হেল্প নকৰিব ইয়াত আপোনালোকক জাস্ট ষ্টাডিত মানে হেল্প কৰিব কি কৰিব চাও এটা আপোনালোকক ধৰক স্কলাৰশ্বিপ প্ৰগ্ৰাম এটা না এৱাৰ্ড এটা দিয়া মানে এইটো বেসিক্যালি এটা পইচা এমাউন্টে হ'ব কিন্তু ইয়াত এমাউন্টটো মেনশন কৰা নাই এৱাৰ্ড ফৰ আপ টু 2 ইয়াৰ্স তো আপোনালোকে 2 বছৰলৈ এইটো পাব পাৰিব মই যে কৈছিল 4 বছৰ নহয় আসলমতে 2 বছৰ আপুনি এই পইচাটো পাব কিন্তু কিমান পইচা ইয়াত এইটো মেনশন কৰা হোৱা নাই বা তলত থাকিবও পাৰে চাইলো আমি কি এইটো ফাৰ্স্ট আপোনালোকৰ বেনিফিট যে আপুনি 2 বছৰ পইচা এটা পাব
পাৰ্টিচিপেশ্যন ইন এ ফুলি ফাণ্ডেড চেমিনাৰ উইদিন দ্য কাউণ্ট্ৰি এণ্ড গ্ল'বেলি তো এই চেমিনাৰটোত আপোনালোকে পাৰ্টিচিপেট কৰিবলৈ এটা চান্স পাব যিটো আপোনাৰ কাউণ্ট্ৰিটো হ'ব পাৰে মানে ইণ্ডিয়াতো হ'ব পাৰে বা গ্ল'বেলি পৃথিৱীৰ যিকোনো ঠাইত হ'ব পাৰে আৰু সেই চেমিনাৰটোত আপোনালোকক এটেণ্ড কৰিবলৈ ইয়াৰ পৰা লৈ যাব আৰু এই গোটেই খৰচ এই স্কলাৰশ্বিপ দ্বাৰা বহন কৰিব মেম্বাৰশ্বিপ বাই ইণ্ডাষ্ট্ৰি এক্সপাৰ্ট টু হেল্প আইডেণ্টিফাই শ্বৰ্ট টাৰ্ম এণ্ড লং টাৰ্ম একাডেমিক গ'লছ চ' আপোনালোক ধৰক এটা মেম্বাৰশ্বিপো পাব সেইটোত আৰু AIS গ্ল'বেল প্ৰগ্ৰেমৰ এটা মেম্বাৰশ্বিপ এটা পাই যাব আপোনালোকে এইখিনি বাৰু ইমান নেটৱৰ্কিং এইবিলাক বহু শিকাব ইমেইল এছিষ্টেণ্ট ইন ছাকচেছফুলি ৰিচিং দ'জ গ'লছ অ'কে বিকাম এ মেম্বাৰ অফ আচ্ছা চ' আপোনালোকে গ্ল'বেল স্কলাৰশ্বিপ প্ৰগ্ৰাম AISৰ এটা মেম্বাৰ হৈ যাব আৰু পাৰ্টিচিপেশ্যন ইন এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং মডিউলছ এণ্ড লিডাৰশ্বিপ ডেভেলপমেণ্ট ট্ৰেইনিং কম্বাইণ্ড উইথ নেটৱৰ্ক অপৰচুনিটিজ উইথ ইণ্ডাষ্ট্ৰি এক্সপাৰ্ট চ' এইবিলাক বস্তু আপোনালোকক শিকাব যিবিলাক ধৰক আপোনালোকৰ যি একাডেমিক কেৰিয়াৰ শেষ হোৱাৰ পিছত আপোনালোকৰ অৰিজিনেল লাইফটো আহিব মানে যেতিয়া আপোনালোকে পইচা ইনকাম কৰিব যাব তাৰ কাৰণে আপোনালোকৰ এই বস্তুখিনিত বহুত হেল্প হ'ব যিবিলাক ধৰক চাৰ্টিফিকেট দিব আপোনালোকে যদি কিবা প্ৰাইভেট ইনষ্টিটিউশ্যনত কাম কৰিব যায় আপোনালোকক তেতিয়া ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব যদি এওঁলোকৰ লগত আপুনি জইন হৈ থাকে জড়িত হৈ থাকে যদি গ্ল'বেল AIS প্ৰগ্ৰেমৰ লগত চ' ইয়াত কি লাগিব চাওক ডকুমেণ্টছ এইটোত সেই গোটাৰ কাৰণে মানে এপ্লাই কৰাৰ কাৰণে ফুল নেম কেৰেক্টাৰ ডিটেইল ছাবজেক্ট ID প্ৰিফাৰ্ড ছাবজেক্ট নেম অফ ইনষ্টিটিউশ্যন জেড প্ৰজেক্ট এটা লাগিব এ ডিটেইল প্ৰজেক্ট হাইলাইটিং দ্য পাৰ্পজ এণ্ড ফ্ল' এ পাৰ্টিকুলাৰ টপিক অফ চইচ চ' আপুনি এটা প্ৰজেক্ট এটা ল'ব লাগিব এইটো যিটো আপুনি নিজাকৈ ল'ব পাৰিব আৰু সেইটোৰ ওপৰত 1500-2000 ৱৰ্ডত এখন এছে লিখি তেওঁলোকক পঠাব লাগিব চ' ইয়াত এপ্লাই নাওত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰে এনেকুৱা দ্য চিলেকশ্যন অফ কেণ্ডিডেটছ উইল বি মোড বেছড অন দেয়াৰ একাডেমিক মেৰিট তো একাডেমিক যাৰ পাৰ্চেণ্টেজ বেছি তেওঁলোকে ধৰক প্ৰিফাৰেঞ্চ পাব আৰু ইয়াত পইচাখিনি বাৰু মেনশ্যন নাই কিন্তু কিমান দিব এইটো এটা ভাল এমাউণ্ট হ'ব আৰু চাওক এইটোৰ লাষ্ট ডেট হৈছে 15 মে চ' বেছি দিন নাই কোনোবাই যদি এপ্লাই কৰোঁ বুলি ভাবে কৰিব পাৰে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে তাত গৈ এপ্লাই কৰক বা এপ্লাই যদি কৰি দিব লাগে আমিও এপ্লাই কৰি দিব পাৰোঁ আপুনি জাষ্ট কমেণ্ট বক্সত যাওক তাত লিংক এটা দিয়া আছে ডেছক্ৰিপশ্যনত যাওক লিংক এটা দিয়া আছে তাত গৈ ক্লিক কৰিলে হ'ল চ' এইবিলাকত আপোনালোকে পঠাব পাৰে আৰু তেনেকুৱা ধৰণৰ এইটো বিদেশ যাব আপোনালোকে চান্স পাই যাব পাৰে যদি চেমিনাৰবিলাক বাহিৰত হয় আৰু তো ঠিক আছে যদি এপ্লাই প্ৰচেছটো ক'ব লাগে মোক কমেণ্ট বক্সত জনাই দিব সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত লাইক কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি আমি এপ্লাই কৰি দিব লাগে ডেছক্ৰিপশ্যন বক্সত লিংকত গৈ কৈ দিলে হ'ল তো ধন্যবাদ